নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ খণ্ডত মই আলোচনা কৰিম অৰ্থবিজ্ঞান মানে কি, ব্যষ্টিবাদী আৰু সমষ্টিবাদী অৰ্থবিজ্ঞানৰ মাজৰ পাৰ্থক্যৰ বিষয়ে। তেনেহ'লে আহাচোন আজিৰ খণ্ডৰ আলোচনা আৰম্ভ কৰোঁ। প্ৰথমতে আমি জানি লওঁ অৰ্থবিজ্ঞান কি। যে অৰ্থবিজ্ঞান হ'ল সমাজ বিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ ভাগ, য'ত ব্যক্তিৰ আৰ্থিক কাৰ্যাৱলী অধ্যয়ন কৰা হয়। অৰ্থাৎ সমাজ বিজ্ঞানৰ যিটো শাখাত, সমাজ বিজ্ঞানৰ যিটো ভাগত সমাজৰ অংগ হিচাপে মানুহৰ আৰ্থিক কাৰ্যাৱলী অধ্যয়ন কৰা হয়, তাকেই অৰ্থবিজ্ঞান বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, অৰ্থবিজ্ঞানত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়, যেনে উপভোগ, উৎপাদন, বিতৰণ, বিনিময় আদি। আদাম স্মিথ হ'ল অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ। তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে, অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ বুলিলে কাক জনা যায়? উত্তৰ লিখিবা, অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ বুলিলে আদাম স্মিথক জনা যায়। এই আদাম স্মিথে কৈছিল অৰ্থবিজ্ঞান হৈছে সম্পদৰ বিজ্ঞান। দ্বিতীয় অৰ্থনীতিবিদজন আছিল আলফ্ৰেড মাৰ্শ্বেল। আলফ্ৰেড মাৰ্শ্বেলে কৈছিল অৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান নহয়, অৰ্থবিজ্ঞান হৈছে কল্যাণৰ বিজ্ঞান। অৰ্থবিজ্ঞান হৈছে সেইটো বিষয় য'ত মানুহৰ সেই কাৰ্যাৱলী অধ্যয়ন কৰা হয়, যি কাৰ্যাৱলীয়ে মানুহৰ কল্যাণ সাধন কৰিব পাৰে। লায়নেল ৰবিনছে কৈছিল অৰ্থবিজ্ঞান হ'ল দুষ্প্ৰাপ্যতাৰ বিজ্ঞান। অন্তহীন অভাৱ, সীমিত সম্পদ আৰু এইবোৰৰ বিকল্প ব্যৱহাৰৰ বিষয়ে য'ত আলোচনা কৰা হয়, তাক অৰ্থবিজ্ঞান বুলি কোৱা হয়। ৰবিনছে কি কৈছিল? মানুহৰ অভাৱৰ সীমা নাই, এটা অভাৱ পূৰণ কৰাৰ লগে লগে আনটো অভাৱ আহি যায়। ইমান অভাৱ পূৰণ কৰাৰ কাৰণে মানুহৰ সম্পদৰ পৰিমাণ সীমিত। এই যে অন্তহীন অভাৱ আৰু এই অভাৱ পূৰণ কৰাৰ কাৰণে যে সম্পদ সীমিত, এইবোৰৰ বিষয়ে য'ত আলোচনা কৰা হয়, তাকেই অৰ্থবিজ্ঞান বুলি কোৱা হয়। ছেমুৱেলছনে কৈছিল অৰ্থবিজ্ঞান হৈছে বিকাশৰ বিজ্ঞান। ছেমুৱেলছনে কৈছিল অৰ্থবিজ্ঞান হৈছে সেইটো বিষয় য'ত সীমিত সম্পদসমূহৰ সৰ্বোত্তম দক্ষতাপূৰ্ণ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰা হয়। অৰ্থাৎ আমি সম্পদসমূহ এনেদৰে ব্যৱহাৰ কৰিব লাগে যাতে সেই সম্পদসমূহৰ যোগেদি দেশখনক, অৰ্থনীতিখনক বিকাশ আৰু উন্নতিৰ পথত লৈ যাব পাৰি। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি জানি লওঁ অৰ্থবিজ্ঞানৰ বিষয়বস্তুসমূহক কি ভাগত ভাগ কৰিব পাৰি। অৰ্থবিজ্ঞানৰ বিষয়বস্তুসমূহক আমি প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি। তাৰে এটা হ'ল ব্যষ্টিবাদী অৰ্থবিজ্ঞান অৰ্থাৎ মাইক্ৰ' ইকনমিক্স, আৰু আনটো হ'ল সমষ্টিবাদী অৰ্থবিজ্ঞান বা সামগ্ৰিক অৰ্থবিজ্ঞান অৰ্থাৎ মেক্ৰ' ইকনমিক্স। ব্যষ্টিবাদী আৰু সমষ্টিবাদী অৰ্থবিজ্ঞানৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা। ছাত্ৰ ছাত্ৰীসকল, এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব, গতিকে আমি ভালদৰে জানি ল'ব লাগিব যে অৰ্থনীতিৰ বিষয়বস্তুসমূহ বেলেগ বেলেগকৈ, সুকীয়াকৈ, ছিপাৰেটকৈ যদি অধ্যয়ন কৰা হয়, তাক ব্যষ্টিবাদী অৰ্থবিজ্ঞান বুলি কোৱা হয়। ব্যষ্টিবাদী অৰ্থবিজ্ঞানে কি বুজায়? যেতিয়া অৰ্থনীতিৰ বিষয়বস্তুসমূহ একেলগে আলোচনা কৰাৰ পৰিৱৰ্তে বেলেগ বেলেগকৈ আলোচনা কৰা হয়, তাক ব্যষ্টিবাদী অৰ্থবিজ্ঞান বুলি কোৱা হয়। আনহাতে অৰ্থনীতিৰ বিষয়বস্তুসমূহ একেলগে আলোচনা কৰিলে, সামগ্ৰিকভাৱে অধ্যয়ন কৰিলে, তাক সমষ্টিবাদী অৰ্থবিজ্ঞান বুলি কোৱা হয়। 2 নম্বৰ পইণ্ট, ব্যষ্টিবাদী অৰ্থবিজ্ঞান গ্ৰীক শব্দ মাইক্ৰছৰ পৰা আহিছে, যাৰ অৰ্থ হ'ল সৰু। অৰ্থাৎ মাইক্ৰ' শব্দটো মাইক্ৰছৰ পৰা আহিছে, যাৰ অৰ্থ হ'ল সৰু, আৰু মেক্ৰ' ইকনমিক্স শব্দটো মেক্ৰছৰ পৰা আহিছে, যাৰ অৰ্থ হ'ল ডাঙৰ। 3 নম্বৰ, ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ বিষয়বস্তু সীমিত, কিন্তু সমষ্টিবাদী অৰ্থবিজ্ঞানৰ বিষয়বস্তু সীমিত নহয়। ছাত্ৰ ছাত্ৰীসকল চোৱা, ব্যষ্টিবাদী অৰ্থবিজ্ঞানক যিহেতু বেলেগ বেলেগকৈ আলোচনা কৰা হয়, পৃথককৈ আলোচনা কৰা হয়, গতিকে ইয়াৰ বিষয়বস্তু কি নহয়? বিশাল নহয়, ডাঙৰ নহয়, সীমিত হোৱা দেখা যায়। কিন্তু সমষ্টিবাদী অৰ্থবিজ্ঞানত যিহেতু সামগ্ৰিকভাৱে একেলগে অধ্যয়ন কৰা হয়, সেইকাৰণে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ বিষয়বস্তু কি নহয়? সীমিত নহয়, বিশাল বা ডাঙৰ হয়। 4 নম্বৰ, ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ উদাহৰণ হ'ল ব্যক্তিগত আয়, ব্যক্তিগত চাহিদা আদি। আনহাতে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ উদাহৰণ হ'ল জাতীয় আয়, সামগ্ৰিক চাহিদা, সামগ্ৰিক যোগান আদি। ছাত্ৰ ছাত্ৰীসকল, আজিৰ আলোচনা ইমানতে সামৰিছোঁ। অহা খণ্ডত আকৌ লগ পাম।
ধন্যবাদ।